গুৱাহাটীটো আমাৰ সকলোৰ নৰ্থ ইষ্টত 8টা ষ্টেটৰ কাৰণে এইটো আমাৰ সকলোৰ কাৰণে কমাৰ্চিয়েল কেপিটেল বুলি মই জানো। এইটো আমাৰ চেণ্টাৰ হয়, ডেভেলপমেণ্টৰ চেণ্টাৰ, পলিটিকেল চেণ্টাৰ, সোশ্যাল কালচাৰ যিকোনো কামৰ কাৰণে গুৱাহাটী চেণ্টাৰ। ইম্পৰ্টেণ্ট আৰু প্ৰেষ্টিজিয়াছ কনষ্টিটুৱেন্সি হয় গুৱাহাটী। গোটেই ভাৰতবৰ্ষই গুৱাহাটীটোহে জানে। নৰ্থ ইষ্টটো বুলি ক'লে ক'ত? গুৱাহাটী। তো গুৱাহাটীটো আগত জানে, তাৰপাছত বাকী ষ্টেটবিলাকক জানে। তো তেনেকুৱা জেগা হয়। তো মই লোকসভা কেণ্ডিডেট হৈ মোৰ ফাৰ্ষ্ট ফেজত গুচি গ'ল, শেষ কৰি আমি আহিলোঁ। গতিকে মই ভূপেন বৰা ডাঙৰীয়া, আপোনালোকৰ PCC প্ৰেচিডেণ্ট, তেওঁ মোক জনালে সুবিধা হয়। আসামতে 3rd পেজত 4টা পাৰ্লামেণ্ট কনষ্টিটিউট ইলেকশ্যন আছে, 1-2টা জেগাত আমি যাব কাৰণে ক'লে। তো মই আহিলোঁ কালি গৈ বৰপেটা তাতে এটেণ্ড কৰিলোঁ। আৰু আজি আমি ইয়াত গুৱাহাটীত মেডাম আমাৰ মহিলা কংগ্ৰেছ প্ৰেচিডেণ্ট বৰ্তাপুৰ মেডামৰ কাৰণে মই আহিলোঁ। আপোনালোক সকলো জনাবৰ কাৰণে, আশীৰ্বাদ বুজিবৰ কাৰণে মানে আহিলোঁ। মই ইমান ভালকৈ ক'ব নোৱাৰিব, হ'লে কি বুজি পালে হ'ব। इंग्लिश को ना समझ जाड़ू के लिए इशारा काफी है, अब समझ लेने से हो जाएगा। बुझी पाले और কি ক'ব বিচাৰিছে, মানে বেছি ক'ব বিচাৰিছে ক'ব নোৱাৰিলে আপোনালোকে বুজি পালে হ'ল। আপোনালোকে জানে নৰ্থ ইষ্ট ষ্টেট আমাৰ 25খন লোকসভা কনষ্টিটুৱেন্সি আছে, 25 লোকসভা কনষ্টিটুৱেন্সি। আটাইতকৈ আসামত 14টা, বাকী ষ্টেট 2টা, 2টা কৰি 1টা, অৰুণাচলত 2টা আছে, মেঘালয় 2টা, মণিপুৰ 2টা, ত্ৰিপুৰা 2টা, বাকী নাগালেণ্ড, মেঘালয় আৰু ছিকিমটো 1টা এনেকুৱা আছে। সব মিলাই পেলাই 25টা সিট। এই 25টা সিটটো বহুত ইম্পৰ্টেণ্ট। সদৰাইজ আমাৰ মাজত উপস্থিত হৈছেহি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডক্টৰ সঞ্জু বৰুৱা। এইবাৰ তেখেতক ৰাইজৰ মাজত ভাষণ ৰাখিবলৈ অনুৰোধ কৰা হ'ল। ধন্যবাদ। আজি এই সভাৰ সভাপতি ডাঙৰীয়া, উপস্থিত অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি, সকলোৰে শ্ৰদ্ধাৰ জ্যেষ্ঠ নেতা কংগ্ৰেছ দলৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, মোৰ জ্যেষ্ঠ ভাতৃ ৰাইজ দলৰ নেতা ৰাছেল দা, উপস্থিত আজি যাৰ কাৰণে আমি ইয়াত সকলো একত্ৰিত হৈছো, ইয়াত আহি উপস্থিত হৈছো গুৱাহাটী লোকসভাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰ বাইদেউ, উপস্থিত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা মেধি আলম বৰা ডাঙৰীয়া, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক সুমন কল্যাণ বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি গুৱাহাটী জিলা, কামৰূপ জিলাৰ বিষয়ববীয়াসকল, মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকল, বুথ কংগ্ৰেছৰ বিষয়ববীয়াসকল,
শ্ৰদ্ধা ৰাইজ আই মাতৃসকল সকলোকে মই নমস্কাৰ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। বক্তা ঢেৰ আছে, ভাষণ বেছি নিদিওঁ, মাত্ৰ 2 মিনিট বা 3 মিনিট সময় আপোনালোকৰ ওচৰত ক'বলৈ ওলাইছো। আমাৰ অস্তিত্ব জীয়াই থকা নিৰ্বাচন, আৰু মোৰ বিশ্বাস আছে গুৱাহাটীবাসী ৰাইজে এবাৰ মীৰা বৰঠাকুৰ বাইদেউক বিপুল ভোটত জয়যুক্ত কৰিব। মোৰ বিশ্বাস আছে, কাৰণ ইয়াত অহা প্ৰত্যেকজন ব্যক্তিয়ে কোনো টকা পইচা লৈ গাড়ী ভাড়া কৰি পেলাই ইয়াত অহা নাই। ইয়াত যিসকল ব্যক্তি আজি উপস্থিত আছে, এই সকলো ব্যক্তি স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছ দলক ভাল পাই পেলাই কংগ্ৰেছ দলৰ নীতি আদৰ্শক বিশ্বাস কৰি ইয়াত ৰাইজ উপস্থিত আছে। মোৰ বিশ্বাস আছে ৰাইজ আপোনালোকে গুৰি ধৰিব লাগিব। আৰু এটা কথা মই আপোনালোকক প্ৰত্যেকখন সভাত কওঁ, আজি আপোনালোকক এখন সভাত মই ক'ব বিচাৰিছো, এটা নিৰ্বাচন জিকিবলৈ হলে এই মঞ্চত বহি থকা যিসকল ব্যক্তি আছে তেওঁলোকে নিৰ্বাচন জিকাব অকল নোৱাৰে। নিৰ্বাচন জিকাবলৈ হলে, নিৰ্বাচনত আগুৱাই দিব লগা হলে, প্ৰাৰ্থীজনক জিকাব লগা হলে মাত্ৰ আপোনালোকৰ কষ্ট আৰু পৰিশ্ৰমত নিৰ্বাচন জিকিব পাৰে। গতিকে আপোনালোকৰ হৈ সকলোকে ৰাইজক হাততালি মাৰিবলৈ মই অনুৰোধ জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত বহুতৰে নিজে যিবোৰ কাম কৰিব নালাগে, যিবোৰ কথা ক'ব নালাগে সেইবোৰ কথা কয়। অসমত তেওঁলোকে লাখপতি বাইদেউ সৃষ্টি কৰিছে বুলি কৈছে। মই নাভাবো অসমত লাখপতি বাইদেউ সৃষ্টি হৈছে। মই ভাবো অসমত মাত্ৰ 2গৰাকী কৰড়পতি বাইদেউ হৈছে। এজন হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নী, দ্বিতীয়জন হৈছে পীযুষ হাজৰিকাৰ পত্নী। অকলে 2গৰাকী হৈছে কৰড়পতি বাইদেউ, কোনো লাখপতি বাইদেউ হোৱাগৈ নাই। শ্ৰদ্ধাৰ ৰাইজ, বিজেপিৰ কথা আপোনালোকক ক'বলগীয়া হলে ৰাতিপুৱাই যাব শেষ নহয়। যিমান ইছ্যু আছে, চিলিণ্ডাৰৰ দাম বঢ়ালে, বস্তুৰ দাম বঢ়ালে, মেডিচিনৰ দাম বঢ়ালে, প্ৰত্যেকটো সা সামগ্ৰীৰ দাম বঢ়াইছে। এইটোৱে হৈছে আপোনালোকৰ সুবৰ্ণ সুযোগ। ইভিএমত কংগ্ৰেছ দলৰ চিম্বলত ভোট দি মীৰা বৰঠাকুৰ বাইদেউ জয়যুক্ত কৰক। মীৰা বৰঠাকুৰ বাইদেউ অকল গুৱাহাটীৰ নেতা নহয়, আমাৰ সৌভাগ্য মীৰা বৰঠাকুৰ বাইদেউ অসমৰ নেতা। লোকসভাত গ'লে অসমৰ প্ৰত্যেকটো বস্তুত মাত মাতি অসমক আগুৱাই লৈ যাব। শ্ৰদ্ধাৰ ৰাইজ, ক'বলগীয়া কথা বহু আছে। মই অলপ আগত আপোনালোকক কৈছোৱেই, কথা কৈ থাকিলে শেষ নহয়, কিন্তু বক্তা বহুত আছে। আপোনালোক আমাৰ পৰিয়ালৰ এজন সদস্য। বিপুল বিশ্বাস আছে অনাগত দিনত আমি একত্ৰিত হৈ কংগ্ৰেছ দলক আগুৱাই লৈ যাব লাগিব, সমাজখনক আগুৱাই লৈ যাব লাগিব, অসমখনক আগুৱাই লৈ যাব লাগিব। ইমানখিনি কথাই কৈয়ে মোৰ চমু বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় অসম, জয় হিন্দ, বন্দে মাতৰম। একেলগে মীৰা বৰঠাকুৰ জিন্দাবাদ, জোৰে মীৰা বৰঠাকুৰ জিন্দাবাদ, কংগ্ৰেছ পাৰ্টি জিন্দাবাদ, কংগ্ৰেছ পাৰ্টি জিন্দাবাদ, দেৱব্ৰত শইকীয়া জিন্দাবাদ, নবান টুকি জিন্দাবাদ। ধন্যবাদ। জয় অসম। চৰকাৰ আজিৰ সভাত সভাপতি মহোদয় তথা মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তিসকল, লগতে আজিৰ সভাত উপস্থিত সন্মানীয় ৰাইজ, আমি আজিৰ এই সভাখনৰ নিৰ্বাচনী সভাখনৰ সম্বৰ্ধনা অনুষ্ঠানটি আৰম্ভ